নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম মিনহাজ ইউটিউব চেনেল। আজি 19 ছেপ্টেম্বৰ। এই মুহূৰ্তত দিব লৈছোঁ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। দিব লৈছোঁ সন্ধিয়াৰ প্ৰথমটো খবৰ। ৰাজ্যবাসীৰ কাৰণে এটা বেয়া খবৰ। হাৰ্টড্ৰপ জুবিন গাৰ্গ আৰু নাই, সকলোকে চিৰবিদায় দি গুচি গ'ল হাৰ্টড্ৰপ জুবিন গাৰ্গ। ছিংগাপুৰত এক দুৰ্ঘটনাত পতিত হৈ জুবিন গাৰ্গৰ দেহাৱসান। জানিব পৰা মতে স্কুবা ডাইভিং কৰি থাকোঁতে সাগৰ পৃষ্ঠত পৰি যায় জুবিন গাৰ্গ আৰু তাৰ পাছতে জুবিন গাৰ্গক ভৰ্তি কৰা হৈছিল এখন হাস্পাতালত। চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যুক আঁকোৱালি ল'লে জুবিন গাৰ্গে আৰু সেই ঘটনাই সকলো অসমবাসী ৰাইজক এতিয়া শোকত পেলাই তুলিছে। জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক পোষ্টযোগে লিখিছে, এয়া অকল্পনীয়, অবিশ্বাস্য আৰু অনাকাংক্ষিত। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ নাই বোলা খবৰটি দিবলৈ মই অপৰাগ। কি সতে শোকাবাৰ্তা দিওঁ, বুকুখন কঁপিছে। জুবিনময় সময়বোৰ এটি এটিকৈ চকুৰ সন্মুখত অগাদেৱা কৰিছে। প্ৰতিটো প্ৰজন্মক সংগীত যাদুৰে মোহাচন্ন কৰা জুবিন বোলা এই সত্তাজনৰ জনতাৰ প্ৰতি দুৰ্বৰ প্ৰেম আছিল কল্পনাতীত। সীমাৰ পৰিধি ভাঙি স্বকীয় ৰূপেৰে উদ্ভাসিত জুবিন গাৰ্গ নামৰ যাদুকৰী কণ্ঠটি এনেদৰে হেৰাই যাব বুলি বিশ্বাস কৰিব পাৰি জানো? হাজাৰ হাজাৰ সৃষ্টিত তুমি আমাৰ মাজত জীয়াই থাকিবা জুবিন, য'তেই থাকা কুশলেই থাকা জুবিন। এইদৰে ফেচবুক পোষ্টযোগে সকলোকে এই ঘটনাৰ কথা বিৱৰণী কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি আমাৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে দুৰ্গা পূজাক লৈ মহানগৰ আৰক্ষীয়ে প্ৰেৰণ কৰিছে SOP। দুৰ্গা পূজাৰ মণ্ডপত CCTVৰ ব্যৱস্থা কৰিব লাগিব প্ৰতিখন পূজা কমিটিয়ে। নিশালৈকে সকলো পূজাস্থলীত থাকিব লাগিব স্বেচ্ছাসেৱক। স্বেচ্ছাসেৱকসকলৰ তালিকা পূজা কমিটিয়ে দিব লাগিব আৰক্ষীক। ভক্তসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগিব। কোনো VIP পূজালৈ আহিলে আগতীয়াকৈ অৱগত কৰিব লাগিব আৰক্ষীক। ট্ৰেফিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰক্ষীক সহযোগিতা কৰিব লাগিব পূজা কমিটিয়ে। আৰু পূজা মণ্ডপত খুৰাপাই লোকৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। ইয়াৰ লগতে ভক্তৰ বাবে বিনামূলীয়া পানীৰ ব্যৱস্থা থাকিব লাগিব পূজা মণ্ডপত। হেল্প ডেস্ক আৰু মেডিকেল ডেস্কৰ ব্যৱস্থা কৰিব লাগিব পূজা কমিটিয়ে। শব্দ প্ৰদূষণ কৰিব নোৱাৰিব পূজা মণ্ডপসমূহে। দিব লৈছোঁ এই মুহূৰ্তৰ আন এটা খবৰ। অসমত যিয়ে নিজকে মালিক বুলি ভাবিছে সি মূৰ্খৰ স্বৰ্গত বাস কৰে। সমগ্ৰ অসমে এতিয়া বাঘৰ গুজনি শুনিবলৈ পাব। অসমখন কাৰো পৈতৃক সম্পত্তি নহয়। এইখন অসম কোনো মালিকে চলাই থকা নাই। এইখন অসমত আমাৰ তেজ আছে। আমাক বাংলাদেশী বুলি ক'বলৈ 100 বাৰ চিন্তা কৰিব লাগিব। আলী হুছেইন আহমেদ মানে বাংলাদেশী নহয়। হিন্দু যিমান অধিকাৰ আছে মুছলমানৰো সিমান অধিকাৰ আছে এইখন অসমত। বাংলাদেশী টেগ লগোৱা এৰক। 2014 চনৰ পৰা বাংলাদেশী সৌজ নাটক আৰম্ভ হৈছে। এই নাটকৰ জৱনিকা পেলাম আমি বাঘ সেনাই। কোনেও মুছলমানক বিনা কাৰণত বিনা প্ৰমাণত বাংলাদেশী বুলি ক'ব নোৱাৰিব। কোনোবাই ক'লেই সেই ব্যক্তিৰ সন্মুখত ঢাল হৈ থিয় দিব ইউনুছ তামুলীয়ে। যিখন বুৰঞ্জী আমাক শুনাই থকা হৈছে সেইখন বুৰঞ্জী আমি মানি নলওঁ। সেইখন বুৰঞ্জীহে মানিম যিখন 2014 চনৰ আগত আছিল। সন্মুখত যেনেকুৱা পাহাৰ নাহক কিয় নেওচি গুচি যাম। শিৱসাগৰ কাৰো বাপেকৰ শিৱসাগৰ নহয়। গোলাঘাট কাৰোবাৰ বাপেকৰ নেকি? অসমত থকা প্ৰত্যেকজন মানুহেই উজনি অসমত ব্যৱসায় কৰিব পাৰিব। নাদৰ ভিতৰত থকা ভেকুলীয়ে গোটেই নাদটোক পৃথিৱী বুলি ভাবে। ভৌগোলিক জ্ঞান নথকা মানুহকেইটাই লম্ফজম্ফ কৰি আছে। এই হুংকাৰ প্ৰদান কৰিছে বাঘ সেনাৰ নেতা ইউনুছ তামুলীয়ে। ইয়াৰ পাছৰ খবৰটো হৈছে নুপুৰ বৰা কাণ্ডৰ পিছতে লাটমণ্ডলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দুৰ্নীতিগ্ৰস্ত লাটমণ্ডলৰ বিৰুদ্ধে জিলাই জিলাই চলিব অভিযান। আয়তকৈ 400 গুণ বেছি নুপুৰ বৰাৰ ধন সম্পত্তি। কেৱল চাকৰিৰ পৰা বৰ্খাস্ত কৰাই নহয়, লোৱা হ'ব কঠোৰ আইনী ব্যৱস্থা। আৰু দুটা লোকাৰতো ধন সা সম্পত্তি পোৱাৰ সম্ভাৱনা। CM ভিজিলেন্সে আকৌ চলাব অভিযান। এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ, অযোধ্যাৰ বাবৰি মছজিদক লৈ ত্যাগ কৰিলে মুছলমানে। আকৌ কাশী মথুৰাক লৈ কিয় ত্যাগ কৰিব মুছলমানে? কেৱল হিন্দুৰহে ধৰ্মীয় আস্থা আছে নেকি? মুছলমানৰ আস্থা নাই নেকি? সদায় হিন্দুৰ আস্থাকে সন্মান দিলে নহ'ব। মুছলমানৰ আস্থাকো সন্মান দিব লাগিব। মোহন ভাগৱতক উভতি ধৰি এই মন্তব্য কৰিছে ৰাষ্ট্ৰীয় ইমাম সভাপতিয়ে। আমি কিছুদিন পূৰ্বে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে মোহন ভাগৱতে এক মন্তব্যত কৈছে কাশী মথুৰাক হিন্দুৰ বাবে এৰি দিয়ক মুছলমানসকলে। সেই মন্তব্যক এতিয়া উভতি ধৰি মন্তব্য কৰিছে ৰাষ্ট্ৰীয় ইমাম সভাপতিয়ে। মেহমুদ মাদানীকো লগতে ক্ষমা খোজাৰ দাবী জনাইছে ৰাষ্ট্ৰীয় ইমাম সভাপতি ছাজিদ মৌলানা ৰছিদিয়ে।
দিবলৈছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা খবৰ ভূ সম্পত্তি তথ্য লুকুৱাই বিপদত পৰিছে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো পত্নী পাৰুল ভৰালীৰ নামত থকা 9টা স্থানৰ ভূমি তথ্য লুকুৱালে প্ৰমোদ বড়োৱে ৰাজ্যিক নিৰ্বাচন আয়োগত অভিযোগ দাখিল ৰাজ্য দলৰ সভাপতি অখিল গগৈ অহা 22 ছেপ্টেম্বৰত বিটিচি নিৰ্বাচনৰ ভোট গ্ৰহণ কিন্তু তাৰ পূৰ্বে মনোনয়ন পত্ৰ খাৰিজ হ'ব নেকি ইউপিপিএল মুৰব্বী তথা বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো নিৰ্বাচনী শপতনামাত সম্পত্তি তথ্য লুকুৱাৰ অভিযোগত এক আকস্মিক বিপদৰ সন্মুখীন হৈছে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো পত্নী পাৰুল ভৰালী বড়ো নামত 9টা স্থানত থকা ভূ সম্পত্তি তথ্য ৰাজহুৱা হোৱাৰ পিছত জোকানি উঠিছে বিটিআৰৰ ৰাজনীতিত নিৰ্বাচনী শপতনামাত এই ভূ সম্পত্তি তথ্য লুকুৱাৰ বাবে জনপ্ৰতিনিধি আইন 1951 অধীনত প্ৰমোদ বড়ো মনোনয়ন পত্ৰ খাৰিজ কৰা দাবী উত্থাপন কৰিছে ৰাজ্য দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে নিৰ্বাচনী শপতনামাত ভূ সম্পত্তিৰ তথ্য গোপন কৰক এই অভিযোগ খেউতেকৈ উত্থাপন হৈছে নিয়ম অনুসৰি নিৰ্বাচনী শপতনামাত প্ৰাৰ্থীয়ে নিজৰ আৰু পৰিয়ালৰ নামত থকা সকলো স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি তথ্য ফাদিল কৰিব লাগে কিন্তু উত্থাপিত অভিযোগৰ তথ্য অনুসৰি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ এইবাৰৰ নিৰ্বাচনত 28 নং গাইবৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে পত্নীৰ নামত থকা কেইবাটাও ভূ সম্পত্তিৰ তথ্য গোপন কৰিছে প্ৰমোদ বড়োৱে তেওঁৰ নিৰ্বাচনী শপতনামাত পত্নী পাৰুল ভৰালী বড়োৰ নামত মুঠ 3 বিঘা 10 লেচা কৃষিভূমি থকাৰ তথ্য সদৰি কৰিছে এই আটাইখিনি ভূমি আছে ৰঙিয়া ৰাজচক্ৰ অন্তৰ্গত কছাৰী খলমাৰী গাঁৱত কিন্তু অখিল গগৈ নিৰ্বাচন আয়োগত দিয়া অভিযোগ অনুসৰি প্ৰমোদ বড়োৱে তেওঁৰ পত্নীৰ নামত থকা কমেও 9টা স্থানৰ ভূমি সম্পত্তিৰ শপতনামাত উল্লেখ কৰা নাই নিৰ্বাচনী শপতনামাত প্ৰমোদ বড়োৱে তেওঁৰ পত্নীৰ নামত যিসমূহ সম্পত্তি ভূ সম্পত্তি তথ্য সদৰি কৰিছে সেইসমূহ এনে ধৰণৰ প্ৰথমটো হৈছে ৰঙিয়া ৰাজচক্ৰ অন্তৰ্গত কছাৰী খলমাৰী গাঁৱৰ ডাক নং 227 বিভক্ত 242 পট্টা নং 202 দ্বিতীয়টো হৈছে ডাক নং 390 পট্টা নং 202 মাগধিয়া জু বাংলাৰী বুম আৰু উৰায়াৰী 20 হেড অফিচ হাউচ নং 1 মাতঘৰীয়া জু নাৰেংগী ৰোড গুৱাহাটী 20 3 নম্বৰ হৈছে ডাক নং 227 পট্টা নং 220 আৰু 4 নম্বৰ হৈছে ডাক নং 227 পট্টা নং 202 5 নম্বৰ হৈছে ডাক নং 391 পট্টা নং 167 6 নম্বৰ হৈছে ডাক নং 390 পট্টা নং 202 আৰু 7 নম্বৰ হৈছে ডাক নং 318 পট্টা নং 1059 এয়া হ'ল ঘোষিত 3 বিঘা 10 লেচাৰ ভূমিৰ তথ্য একেটা ৰাজচক্ৰত আৰু একেখন গাঁৱৰ অনেক স্থানত প্ৰমোদ বড়ো পৰিয়ালৰ নামত অনেক ভূ সম্পত্তি আছে অখিল গগৈ অভিযোগ অনুসৰি ৰঙিয়া ৰাজচক্ৰৰ ভিতৰত কমেও 9টা স্থানত বিটিচি মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো পত্নী পাৰুল ভৰালী বড়োৰ নামত ভূ সম্পত্তি আছে যি তথ্য নিৰ্বাচনী শপতনামাত গাপ দিছে সেই ভূ সম্পত্তিৰ বিৱৰণ এনে ধৰণৰ তাৰে প্ৰথমটো হৈছে বৰিয়া ৰাজচক্ৰ অন্তৰ্গত খাহান গাঁৱৰ 56 নং পট্টাৰ 504 ডাক নং 1 কথা 8 লেচা দ্বিতীয়টো হৈছে 499 নং দাগৰ 13 লেচা 3 নম্বৰ হৈছে 500 নং দাগৰ 13 লেচা আৰু 4 নম্বৰ হৈছে 501 নং দাগৰ 13 লেচা 5 নম্বৰ হৈছে 504 নং দাগৰ 14 লেচা 6 নম্বৰ হৈছে একেটা দাগতে আৰু একঠাত 9 লেচা ভূমি 7 নম্বৰ হৈছে কছাৰী খলমাৰী গাঁৱৰ 339 নং পট্টাৰ 1085 দাগৰ 3 কথা প্ৰথম শ্ৰেণীৰ বাৰী মাটি 8 নম্বৰ হৈছে কছাৰী খলমাৰী 60 নং পট্টাৰ 450 নং দাগৰ 3 কথা 6 লেচা আৰু 9 নম্বৰটো হৈছে কছাৰী খলমাৰী গাঁৱৰ 90 নং পট্টাৰ 228 নং দাগৰ 4 কথা ভূমি মন কৰিবলগীয়া কথাটো হ'ল নিৰ্বাচনী শপতনামাত খাহান গাঁৱৰ নামেই উল্লেখ কৰা নাই প্ৰমোদ বড়োৱে কিন্তু অসম চৰকাৰৰ ৰাজহ বিভাগৰ তথ্য অনুসৰি পাৰুল ভৰালীৰ লগতে ডাক্তৰ হিতেন্দ্ৰ কলিতা দিগন্ত ডেকা অলিন্দা শৰ্মা অনুপমা শৰ্মা আৰু দীপক কুমাৰ বাজাজৰ নামত খাহান গাঁৱত 6টা স্থানত ভূ সম্পত্তি নামজাৰি হৈ আছে এই ভূমিখিনি 2023 চনৰ 1 ডিচেম্বৰ পৰা 2024 চনৰ 22 জানুৱাৰীত ক্ৰয় কৰা বুলি চৰকাৰী নথিত উল্লেখ আছে আন 2 বিঘা লেচা মাটিৰ তথ্যত প্ৰমোদ বড়োৰ শপতনামাত উল্লেখ নাই বিধায়ক অখিল গগৈ দাবী এয়া জনপ্ৰতিনিধি আইন 1951 গুৰুতৰ উলংঘন প্ৰমোদ বড়োৱে এই জালিয়াতিৰ অভিযোগক লৈ নিৰ্বাচন আয়োগৰ দ্বাৰস্থ হৈছে ৰাজ্য দলৰ সভাপতি অখিল গগৈয়ে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰি প্ৰমোদ বড়োৰ প্ৰাৰ্থিত্ব খাৰিজ কৰা দাবী উত্থাপন কৰে তেওঁ কয় সম্পত্তি তথ্য লুকুৱাই প্ৰমোদ বড়োৱে কেৱল তেওঁৰ কলা আৰু গোপন অধ্যায় গাপ দিয়াই নহয় বিটিআৰ বাসীকো চৰম প্ৰতাৰণা কৰিছে